ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই যি প্ৰতিবেদন নিয়োজিত ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ আহিছিল আজি যিটো আমি শিক্ষামন্ত্ৰীগৰাকীক পাইছোঁ শিক্ষামন্ত্ৰীগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আমাৰ ভাৰতবৰ্ষত অপেন স্কুল মুক্ত বিদ্যালয় আছে তাৰ কাৰণে এটা ৰাষ্ট্ৰীয় সংস্থা আছে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল যাক নিউজ বুলি কোৱা যায় আমাৰ শিক্ষা সংসদৰ অধীনতো অপেন স্কুল আছে কিন্তু ভুৱা কিছুমান অপেন স্কুল বাহিৰৰ তেওঁলোকৰ পৰা ভুৱা চাৰ্টিফিকেট মাৰ্কশ্বিট আনিছে বুলি এই তথ্য আমাৰ ওচৰতো আহিছে গতিকে আমি আমাৰ নিযুক্তি প্ৰক্ৰিয়াসমূহত এই ডকুমেণ্টবিলাক আমি তন্নকৈ চাম আৰু যিসকলে এনেকুৱা চক্ৰ এনেকুৱা চাৰ্টিফিকেট বিক্ৰী কৰা কাৰ্য চলাই আছে আমি পুলিচকো অৱগত কৰিছোঁ পুলিচেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষা বিভাগত মই আগতেও নকল BEd ধৰা পৰিছে নকল DLEd ধৰা পৰিছে আৰু এতিয়াও আমাৰ নিযুক্তি প্ৰক্ৰিয়াত আমি যিখিনি তন্নকৈ চাম গতিকে ভুৱা ডিগ্ৰী ডিপ্ল'মাৰ বিৰুদ্ধে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিমেই প্ৰক্ৰিয়া দীঘলীয়া হ'ব পাৰে বেক ইন ভেৰিফিকেশ্যন হ'ব দৰকাৰ হ'লে য'ত পৰা চাৰ্টিফিকেট আনিছে তালৈকো আমি গৈ পাম দিল্লী অপেন স্কুলৰ যি আছে এই গোটেই শিক্ষা বিভাগৰ ইয়াত আপোনাৰ বিভাগটো বা এওঁলোকৰ লগত কিবা সম্পৰ্ক থাকিব পাৰে নেকি মই সেইটো এতিয়া আগতীয়াকৈ কৈ দিব নোৱাৰোঁ কিন্তু যিসকলে ভুৱা বা ফেক চাৰ্টিফিকেটৰ ব্যৱসায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব হয় এই আছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু তেওঁ উল্লেখ কৰিছে যে যি আচলতে যি আচলতে দিল্লী স্কুলৰ অপেন স্কুলৰ পৰা যি আচলতে চাৰ্টিফিকেটৰ বা আচলতে প্ৰমাণ পত্ৰৰ যি সৰবৰাহ এই সৰবৰাহ ৰোধ কৰিবৰ বাবে ৰাজ্য চৰকাৰে শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইতিমধ্যে তেওঁলোকৰ হাততো কিছু তথ্য আহি পৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে শাস্তি দিয়া হ'ব আৰু বা এনেধৰণৰ যি সকলোকে ফেক যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেটৰ সৈতে জড়িত হৈ পৰিছে সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদিহে এই ভুৱা প্ৰমাণ পত্ৰৰ বাতৰি সঁচা হয় আৰু সমান্তৰালভাৱে ইতিমধ্যে নিউজ যেতিয়া সবিস্তাৰ এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰি আহিছিল যে কেনেদৰে অসমৰ পৰা ফেইল কৰা ছাত্ৰ ছাত্ৰীয়ে দিল্লীৰ ষ্টেট অপেন স্কুলৰ পৰা মেট্ৰিকৰ প্ৰমাণ পত্ৰ আনিছে ভুৱা প্ৰমাণ পত্ৰ আনি ইয়াত নতুনকৈ এডমিশ্যন কৰিব বিচাৰিছে কলেজত গতিকে ৰাজ্যৰ বহু শিক্ষাৰ্থীৰ হাতত এনেধৰণৰ দিল্লীৰ ষ্টেট অপেন স্কুলৰ মেট্ৰিকৰ ভুৱা প্ৰমাণ পত্ৰ গোট খাইছে গতিকে কেনেদৰে এটা চক্ৰই কাম কৰি আছে সেই সন্দৰ্ভত নিশ্চয়কৈ তদন্তৰ প্ৰয়োজনীয়তা আহি পৰিছে যোৰহাটৰ পৰা গৌতম বৰা আছে যোৰহাটৰ পৰা আমি জানিব বিচাৰিছো যে তাত তেনেধৰণৰ ভুৱা প্ৰমাণ পত্ৰ লাভ কৰিছে নেকি ছাত্ৰ ছাত্ৰীসকলে বা এই চক্ৰৰ কবলত কেনেদৰে পৰিল গৌতম কি আছে খবৰ আপোনাৰ হাতত নিশ্চয়কৈ ৰশ্মিতা চক আমি বিগত প্ৰায় এসপ্তাহ পূৰ্বে এই বাতৰি প্ৰথমবাৰৰ নিউজ 18 অসম নৰ্থ ইষ্টত আমি ব্ৰেক কৰিছিলোঁ আৰু সবিস্তাৰে আমি সম্প্ৰচাৰ কৰিছিলোঁ তথ্য সহকাৰে সম্প্ৰচাৰ কৰিছিলোঁ যে যোৱাটোৰ এগৰাকী শিক্ষাৰ্থীয়ে কেনেধৰণে দিল্লী ষ্টেট অপেন স্কুল বৰ্ডৰ পৰা কেনেদৰে মেট্ৰিক পৰীক্ষা উত্তীৰ্ণৰ চাৰ্টিফিকেট মানপত্ৰ তথা তেওঁলোকৰ মাৰ্কশ্বিট লাভ কৰি যোৰহাটৰ এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছিলে আৰু সবিস্তাৰে আমি প্ৰকাশ কৰিছিলোঁ আৰু ইয়াৰ পাছত পোহৰলৈ আহিছিলে অসমৰ বহু শিক্ষাৰ্থীয়ে এনেদৰে দিল্লী ষ্টেট অপেন স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ মানপত্ৰ আনি বিভিন্ন স্থানত নামভৰ্তি কৰিছে আৰু য'ত নেকি সেই শিক্ষাৰ্থীসকলে অসমৰ বৰ্ডৰ পৰীক্ষাত ফেইল কৰিছিলে গতিকে ইমান সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতো আমি দেখিবলৈ পালোঁ যে যোৰহাটৰ শিক্ষা বিভাগ মৌন তথা যোৰহাট জিলা প্ৰশাসন মৌন যোৰহাট আৰক্ষীও মৌন বৰ্তমানলৈকে তেওঁলোকে এই বিষয়টোৰ ক্ষেত্ৰত কোনো অনুসন্ধানৰ ব্যৱস্থা নকৰিলে য'ত নেকি অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এই বিষয়টোত গুৰুত্ব প্ৰদান কৰি আৰক্ষীৰ জৰিয়তে সমগ্ৰ বিষয়টো তদন্ত কৰা হ'ব বুলি জানিবলৈ দিছে আৰু যি এই চক্ৰৰ সৈতে জড়িত হৈ আছে আৰু বিশেষকৈ যিটো কেন্দ্ৰৰ কথা আমি সবিস্তাৰে কেইবাবাৰো নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ অস্মিতা যে কাৰ্বি আংলং জিলাৰ যি সাৰদা দেৱী চতুষ্পতি নামৰ যিটো পৰীক্ষা কেন্দ্ৰৰ জৰিয়তে অসমৰ বহু ছাত্ৰ ছাত্ৰীয়ে অপেন স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ মানপত্ৰ লাভ কৰিছে পৰীক্ষা নবহাকৈ এনেধৰণে ভুৱা প্ৰমাণ পত্ৰ তেওঁলোকে যি চাৰ্টিফিকেট লাভ কৰিছে এখন চাৰ্টিফিকেট বা এনেধৰণৰ প্ৰমাণ পত্ৰ বাবদ আনুমানিক কিমান টকা খৰচ হয় বা কেনেধৰণৰ আচলতে এই গোটেই চক্ৰটো এটা বিয়াগুম চক্ৰ হয়তো জড়িত হৈ থাকিব নিশ্চয়কৈ ৰশ্মিতা চক আমি হাতত যি তথ্য আহি পৰিছে 50,000 টকাৰ পৰা 1 লাখ টকাৰ ভিতৰত এটা চক্ৰই ধন লয় আৰু ধন লৈ দিয়াৰ বিনিময়ত তেওঁলোকে পেকেজ হিচাপে কাম কৰে অৰ্থাৎ 50,000 পৰা 1 লাখ টকাৰ এটা পেকেজ যদি লয় সেই শিক্ষাৰ্থীগৰাকীক দিল্লী ষ্টেট অপেন স্কুলৰ পৰা তেওঁলোকে চাৰ্টিফিকেট মানপত্ৰ আৰু কি ডিভিজনত উত্তীৰ্ণ হোৱাটো বিচাৰে তেনেধৰণৰ আনি দিয়ে বুলি আমি লাভ কৰিছোঁ কিন্তু আমি নিজস্ব সূত্ৰৰ পৰা এইখিনি তথ্য লাভ কৰিছোঁ এজেঞ্চি হয় যাৰ জৰিয়তে এই ঘটনা যদি তদন্ত কৰা হয় তেনেহ'লে সমগ্ৰ চক্ৰটোৱে উৎখাত কৰিব পৰা যাব কিন্তু ৰশ্মিতা আপুনি লক্ষ্য কৰক যে মিয়া গীত গোৱা এজন গায়কক ইউটিউবাৰক অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে তেওঁলোকে গোচৰ লৈ গ্ৰেপ্তাৰ
কৰিছে কিন্তু তাৰ বিপৰীতে অসমৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জড়িত হৈ থকা মেট্ৰিক পৰীক্ষাৰ যি জাল মানপত্ৰ তেনে এটা চক্ৰৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছে যে কোনো লোকে তেওঁলোকক এজাহাৰ দিব স্পৰ্শকাতৰ বিষয় য'ত নেকি অসমৰ বহু ছাত্ৰ ছাত্ৰীৰ জীৱন জড়িত হৈ আছে ভৱিষ্যত জড়িত হৈ আছে আৰু এনেধৰণৰ দেলহিৰ পৰা যিসমূহ মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ মানপত্ৰ সেই মানপত্ৰ দি তেওঁলোকে চাকৰিৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰে অসম চৰকাৰৰ অধীনত বহুখিনি চাকৰি ওলাইছে তাতো চতুৰ্থ বৰ্গৰ পদৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰে গতিকে এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীক অৱগত কৰাৰ পিছত শিক্ষামন্ত্ৰীগৰাকীয়েও এই কথা জানিব দিছে যে সকলোখিনি বিষয় তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব বিশেষকৈ এতিয়াৰ পৰা য'ত আবেদন কৰিব বা চাকৰিৰ কাৰণে যিসকল লোকে আবেদন কৰিছে তেওঁলোকৰ মানপত্ৰসমূহ তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব আৰু ইতিমধ্যে শিক্ষা বিভাগৰ হাততো তথ্য আহি পৰিছে যে অসমত এনেধৰণৰ ভুৱা মানপত্ৰৰে ভৰি পৰিছে বহু শিক্ষাৰ্থীৰ হাতত বহু আবেদনকাৰীৰ হাতত এনেধৰণৰ মানপত্ৰ আছে বিএডৰ যি ধৰণৰ ভুৱা মানপত্ৰৰ বাতৰি বা এনেধৰণৰ তথ্য ইয়াৰ পূৰ্বে পোহৰলৈ আহিছিলে এতিয়া মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ এনেধৰণৰ ভুৱা মানপত্ৰৰ তথ্য পোহৰলৈ আহিছে আমি উল্লেখ কৰিছো যে এক বৃহৎ নেক্সাছ যোৰহাট গুৱাহাটী ডিফু কাৰ্বি আংলং বোকাজানকে ধৰি বিভিন্ন জিলাত এই নেক্সাছ বিয়পি আছে আৰু অসম আৰক্ষীৰ এক যদি সঠিক তদন্ত কৰে তেনেহ'লে বহু লোক জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ধন্যবাদ গৌতম আপোনালৈ ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে এটা কঠোৰ নিৰ্দেশ জাৰি কৰিছে আৰু অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে এই চক্ৰত যোন জড়িত হৈ আছে সেই ভুৱা প্ৰমাণ পত্ৰ তদন্ত ৰাজ্য চৰকাৰ আৰম্ভ কৰিব আৰক্ষীক বিহিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছে